So hello everyone, welcome to Utpal Chemistry. So তোমালোকে হয়তো থাম্বনেলটো দেখিয়ে গম পাইছা যে আজি আমি কি ডিসকাস কৰিব ওলাইছো অৰ্গেনিক কেমিষ্ট্ৰি ইম্পৰ্টেন্ট টপিক যৰ পৰা তোমালোকৰ প্ৰত্যেকবাৰে পৰীক্ষাত কোৱেশ্চন আহে আৰু তেনেকুৱা কোৱেশ্চন সমূহ আমি কি কৰিব ওলাইছো এতিয়া হেকেটা টপিকে আমি কি কৰিব ওলাইছো ডিসকাস কৰিব ওলাইছো। সো প্ৰথম আমি যদি চাব যাও জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি। সো জেনাৰেল অৰ্গেনিক কেমিষ্ট্ৰি তোমালোকৰ সোৱা এৰোমেটিচিটিৰ পৰা তোমালোকৰ কোৱেশ্চন আহিবই আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তোমালোকৰ ধৰা এৰোমেটিক কোনটো কম্পাউণ্ড এৰোমেটিক কোনটো নন এৰোমেটিক তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু লগতে আজিকালি কি আহিছে তোমালোকৰ পোলাৰিটি মানে বন্ড কোনটো পোলাৰ হ'ব কোনটো নন পোলাৰ হ'ব তেনেকুৱা ধৰণৰ কোৱেশ্চন আহে আৰু লগতে বন্ডৰ ৰোটেশনৰ কোৱেশ্চন আহে যে এইডাল বন্ডৰ ৰোটেশন হ'ব নে এইডাল বন্ড নন ৰোটেশন হ'ব হেনেকুৱা ধৰণৰ কোৱেশ্চন আহে। নেক্সট আহিলে তোমালোকৰ জিঅ'চিৰে এচিডিটি অৰ্ডাৰ ওলাব দিব পাৰে যিকোনো কম্পাউণ্ডৰ এণ্ড দেন ষ্টেবিলিটি অৰ্ডাৰ with the application of inductive effect বা ৰেজোনেন্স এফেক্ট তেনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ দেখিবা। ঠিক আছে, দেন আহু যদি আমি ৰিয়েকশন মেকানিজমত। সো ৰিয়েকশন মেকানিজমত আমি সোৱা ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশন কেনেকুৱা হয় আহিব পাৰে সৰু কোৱেশ্চন ফ্ৰিডেল কাপ্তে হওক বা কিবাই হওক আৰু ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশনৰ অৰ্ডাৰ সুধিব পাৰে বহুত কেইটা মলিকুল দিয়া থাকিব তাৰ ভিতৰত ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশনৰ অৰ্ডাৰটো সুধিব বা নিউক্লিওফিলিক সাবস্টিটিউশন ৰিয়েকশনৰ অৰ্ডাৰ সুধিব। ওকে ফাইন, দেন সিমিলাৰলি SN1 আৰু SN2 ৰিয়েকশনৰ অৰ্ডাৰ সুধিব পাৰে SN1 SN2 লগতে SNI বুলি যেটো আছে সো হেখিনি সুধিব পাৰে। দেন এডিশন ৰিয়েকশন সৰু এডিশন ৰিয়েকশনত তোমালোকৰ কি আহিব পাৰে মাৰ্কনিকভ এডিশন বা মাৰ্কনিকভ এডিশনৰ তোমালোকৰ কোৱেশ্চন আহিব পাৰে। মাৰ্কনিকভ এডিশন হলে কোড যায় কেনেকুৱা হয় তেনেকুৱা মলিকুল দিয়া থাকিব তাত মাৰ্কনিকভ এডিশন কৰাই দিব তেনেকুৱা কোৱেশ্চন। দেন এলিমিনেশনৰ দুটাই ইম্পৰ্টেন্ট এটা হল হফমেন আৰু চেইডজেফৰ প্ৰডাক্ট কোনটোত কি বনে হেখিনি তোমালোকৰ সুধিব পাৰে। ঠিক আছে ফাইন ওকে। নেক্সট আহিলো আমি এতিয়া সবতকৈ ইম্পৰ্টেন্ট হল নেম ৰিয়েকশন। এটা সব নেম ৰিয়েকশন আমি কোনটো নেম ৰিয়েকশন দেখো তোমালোকে কিন্তু মই বেছি লোৱা নাই তোমালোকে একেটা চাই যাবাই বাকিটো আমি বহুত কেটা জানো কিন্তু একেটা নেম ৰিয়েকশনৰ পৰা পৰীক্ষাত কোৱেশ্চন যেহেতু আহি থাকে সো একেটা তোমালোকে চাবই লাগিব। সো প্ৰথমটো হল তোমালোকৰ সোৱা প্ৰথম নেম ৰিয়েকশনটো আছে তোমালোকৰ কাৰণে এলডল নেম ৰিয়েকশনটো চালা। দেন তোমালোকৰ ৰিফৰ্মেটস্কি এলডল ৰিফৰ্মেটস্কিটো নট দ্যাট মাচ ইম্পৰ্টেন্ট কিন্তু ইম্পৰ্টেন্ট হয় আৰু। দেন আহিলে ক্লেজেন কেনিজেৰো বেয়াৰ ভিনেগাৰ অক্সিডেশন বেয়াৰ ভিনেগাৰৰ লগতে বেনজাইলিক এসিড। ওকে, দেন আৰু এটা আছে পিনাকলন আহিছে অলৰেডি ডিব্ৰুগড় ইউনিভাৰ্সিটি মই আজি চাইছিলো পেপাৰখন অৰ্গেনিকৰ সলভ কৰিম নহয় দেখিছিলো পিনাকলন আহিবই। বাৰ্ছ ৰিডাকশনটো সবতকে ফেভাৰিট যোৱাবাৰ মই কৈছিলো যে বাৰ্ছ ৰিডাকশনৰ কোৱেশ্চন আহিছেই। দেন সিমিলাৰলি উইটিক মানে আজিকালি তেনেকুৱা একদম ইজি কোৱেশ্চন আহে উইটিকৰ পৰা কি কৰিব জানানে কোনটো ষ্টেবিলাইজ আৰু নন ষ্টেবিলাইজ ইলাইট দিব ষ্টেবিলাইজে ট্ৰেন্স এলকিন বনাব নন ষ্টেবিলাইজে তোমালোকৰ সিস এলকিন বনাব তেনেকুৱা কোৱেশ্চন আহে। ঠিক আছে, দেন তোমালোকৰ আৰু পেৰিসাইক্লিক ৰিয়েকশন ডিব্ৰুগড় ইউনিভাৰ্সিটিৰ কাৰণে ইম্পৰ্টেন্ট তাৰ ভিতৰত হল এটা ডাইলেলডাৰ ৰিয়েকশন। ওকে, ডাইলেলডাৰ ৰিয়েকশন ক্লেজেন ৰিয়েকশন এটা আছে আৰু লগতে কোপ এই তিনিটা তোমালোকে চাবা পেৰিসাইক্লিক মানে যদি পঢ়াও নাই তোমালোকে এবাৰ চাই লবা 3 সিগমা ট্ৰপিক ৰিএৰেঞ্জমেন্ট 2+2 বা 4+2 সাইক্লোএডিশন ৰিয়েকশন আৰু ক্লেজেন। ঠিক আছে, এইখিনি চাবা আহিয়ে থাকে হা। দেন লগত আছে তোমালোকৰ ৱেগনাৰ মাৰুইন ফেভৰস্কি নাম দেখিছা আমি টেষ্টত কিমান কেটা কোৱেশ্চন দিছো ফেভৰস্কি আহিব লাগে। দেন বেকমেনটো পৰীক্ষাত আহে কুৰ্টিয়াছ মই যেকেটা কৈছো একেটা লিখি যাবা হা কুৰ্টিয়াছ আৰু লগতে ৰাইমাৰ টাইমৰ ৰিয়েকশন। নট অনলি একেটা কোৱেশ্চনৰ তোমালোকৰ মলিকুল আহিব পাৰে মানে ৰিয়েকশন আহিব পাৰে একেটা পৰা কি প্ৰডাক্ট পাব পৰা কি ৰিএজেন্ট ইউজ কৰা কেনেকুৱা ধৰণৰ তোমালোকৰ ইন্টাৰমিডিয়েট বনে তেনেকুৱা ধৰণৰ কোৱেশ্চন বিলাকে বনে বা হফমেন ব্ৰমাইডত কি ইন্টাৰমিডিয়েট বনে মই লিখা নাই হফমেন ব্ৰমাইড তোমালোকে চাবাই বা আয়োডোফৰ্ম তোমালোকে চাবাই ইমানখিনি লিখি দি ভয় খোৱাতকৈ মই অকল যেকেটা পৰীক্ষাত আহি থাকে বা যেকেটা তোমালোকৰ এৰি যাব পৰা হেকেটা কোৱেশ্চনে মই কি কৰিছো হেকেটা নেম ৰিয়েকশনে মই ইয়াতে কি কৰিছো গুৰুত্ব দিছো। নেক্সট আহিলে তোমালোকৰ হেটাৰোসাইক্লিক। সো হেটাৰোসাইক্লিকত তোমালোকৰ কি আহে জানা একদম সৰু টপিক হেটাৰোসাইক্লিকটো পঢ়িবাই হেটাৰোসাইক্লিকৰ পৰা তোমালোকৰ এৰোমেটিচিটি অৰ্ডাৰ সুধে মানে পাইৰল ফিউৰেন থায়োফিনৰ এৰোমেটিচিটি অৰ্ডাৰ সুধিব পাৰে লগতে তাত ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশন কোনটো পজিশনত হয় বা ৰিয়েকশন এটাই দি দিলে তাত ইলেক্ট্ৰোফিলিক সাবস্টিটিউশন ৰিয়েকশন কোড হ'ব হেতু দেন অৰ্ডাৰটো সুধিব পাৰে। দেন তাৰপিছত নেক্সট সিমিলাৰলি তাত ৰাইমাৰ টাইমৰ ৰিয়েকশনৰ কোৱেশ্চন এটা আহে ৰাইমাৰ টাইমৰ ৰিয়েকশন চাব পৰা আৰু লগতে ৰিয়েকশন অন পাইৰল ফিউৰেন থায়োফিনত ৰিয়েকশন যেকেটা আছে হেকেটা চাব পৰা। নাইট্ৰেশনটো এটা ইম্পৰ্টেন্ট হয় বা ব্ৰোমিনেশন হেলোজেনেশন এটা ইম্পৰ্টেন্ট হয় ব্ৰোমিনেশন সলভেন্টৰ ওপৰত ডিপেন্ড কৰে হেকেটা কোৱেশ্চন চাই লবা। ঠিক আছে, নেক্সট আহিলো আমি ৰিএজেন্টত। এটা চোৱা ৰিএজেন্ট চাব গলে বহুত কেটা ৰিএজেন্ট আছে ৰিএজেন্টৰ ভিতৰত সকলোকৈ ইম্পৰ্টেন্ট ৰিএজেন্ট তোমালোকে যদি চোৱা অক্সিডেশন বেস ৰিএজেন্ট তোমালোকৰ KMnO4 তাৰপিছত তোমালোকৰ মই নট এনেকে সেপাৰেট কৰা নাই যেকেটা মই দেখিছো একেটা গুটেকেটা কৈছো KMnO4 চাবাই KMnO4 কাম কি আছে। দেন সিমিলাৰলি সোডিয়াম লিকুইড এমোনিয়া চাবাই মানে বাৰ্ছ ৰিডাকশনৰ অস্মিয়াম টেট্ৰক্সাইড চাবাই
লেড টেট্ৰাএচিটেট চাবাই পটাছিয়াম ডাইক্ৰোমেট একদম ইম্পৰ্টেণ্ট MnO2 মেংগানিজ ডাইঅক্সাইড ইম্পৰ্টেণ্ট এলাইলিক অক্সিডেশ্যন কৰে PCC ইম্পৰ্টেণ্ট NaBH4 ইম্পৰ্টেণ্ট তাৰপিছত লগতে আছে তোমালোকৰ NaBH4 ৰিডিউচিং এজেণ্ট লগতে আৰু এটা ৰিএজেণ্ট আছে NBS এন ব্ৰম'চাক্সিনামাইড বুলি কয় যিটো আমি এলাইলিক হেলোজেনেশ্যন কৰে এন ব্ৰম'চাক্সিনামাইড বা নৰ্মেল ব্ৰমিন দি কিনে যদি সূৰ্যৰ পোহৰ দিয়া তোমালোকে কি হয় এলাইলিক পজিশ্যনত হেলোজেন সোমাই সো সেইটো ইম্পৰ্টেণ্ট ৰিএজেণ্ট সিমিলাৰলি NaBH4 কলো লিথিয়াম এলুমিনিয়াম হাইড্ৰাইড আৰু এটা আছে লুচি ৰিএজেণ্ট বুলি NaBH4 CeCl3 কোড এডিশ্যন কৰে এবাৰ চাই লবা পৰীক্ষাত আহি গৈছে তেনেকুৱা কোৱেশ্চন ঠিক আছে দেন গ্ৰিগনাৰ্ড ৰিএজেণ্ট ওকে গ্ৰিগনাৰ্ড ৰিএজেণ্টটো আমি সকলোৱে জানো ইম্পৰ্টেণ্ট কাৰ্বনিলতে হওক বা পটি হওক সকলোতে ইম্পৰ্টেণ্ট গ্ৰিগনাৰ্ড ৰিএজেণ্ট দেন আহিলে তোমালোকৰ কাৰণে গিলমান ৰিএজেণ্ট মানে কপাৰৰ যিটো ৰিএজেণ্ট হয় সেইটো এটা ইম্পৰ্টেণ্ট ৰিএজেণ্ট তোমালোকে চাবা ওকে দেন স্পেক্ট্ৰস্কপি মই চোৱা এতিয়ালৈকে অকল 5টা টপিক ডিসকাস কৰিছো স্পেক্ট্ৰস্কপিত তোমালোকে চাবা আইআৰৰ যিটো আছে ন আইআৰটো ভিখন ইম্পৰ্টেণ্ট আইআৰৰ পৰা কি আহিব পাৰে তোমালোকৰ ফ্ৰিকুৱেন্সি ৰিজন বিলাক আছে ন সেইখিনি আহিব পাৰে আৰু ফ্ৰিকুৱেন্সি ৰিজনো এনেকুৱা নহয় যে তোমালোকে যেকিটা ট্ৰিপল বন্ডৰ আছে কাৰ্বচায়ানাইডৰ আছে তা এজাইডৰ যোৱাবাৰ আহি গৈছে এজাইড চায়ানাইড এন্ড সিমিলাৰলি তোমালোকৰ এটো কি আছে টাৰ্মিনেল এলকাইন সো টাৰ্মিনেল এলকাইন কাৰ্বন হাইড্ৰোজেন স্ট্ৰেচিং ফ্ৰিকুৱেন্সি বেন্ডিং ভাইব্ৰেচন কি হয় হৈ গল দেন কাৰ্বনিলৰ পৰা কি আহে কাৰ্বনিলৰ আইআৰ ফ্ৰিকুৱেন্সিত কি আহে জানানে আলফা বিটা আনএসোচিয়েটেড কিটন আমি অলৰেডি টেষ্টত বহুত কৰিছো মই হেনাখন ভিডিওটো দেখাইছো ভিডিওটো দিছো আইআৰ স্পেক্ট্ৰস্কপি সো এইখিনি চাবা আলফা বিটা আনএসোচিয়েটেড কিটনে হওক যি হওক তোমালোকে চাবা এস্টাৰে হওক য'ত আছে যেনেকে আছে তোমালোকে মই যি পঢ়াইছো এইখিনি চাবা আইআৰ স্পেক্ট্ৰস্কপি তাৰ পৰা কোৱেশ্চন পৰিব দেন এনএমআৰৰ কি হয় জানানে এনএমআৰৰ সিগনেল আহিব পাৰে সিগনেলৰ বিশেষকৈ ইম্পৰ্টেন্ট কেইটা সিগনেল কোনে দিছে বেনজিন এটা দি দিব বেনজিনত তোমালোকৰ মিথক্সি গ্ৰুপ এটা দি দিব নাইট্ৰো গ্ৰুপ এটা দিব কোনে কিমান পজিটিভত দেখাব পজিটিভ থাকিলে কেমিক্যাল চিপ বাঢ়ে মানে পজিটিভ চাৰ্জ থাকিলে নেগেটিভ চাৰ্জ থাকিলে কেমিক্যাল চিপ কমে এইবিলাক বস্তু মনত ৰাখিবা হৈ যাব সিগনেল স্প্লিটিং কোনে কিমান কোনটো তোমালোকৰ 1:2:1 হৈছে নে 1:1:1 হৈছে বা 1:3:3:1 তেনেকে যদি হৈছে এইবিলাক চাবা কাৰ্প্লাছ ইকুৱেশ্যন মেইনলি ঠিক আছে দেন এৰোমেটিক কম্পাউণ্ডৰ এনএমআৰ সিগনেল সেইটো এটা ইম্পৰ্টেন্ট এই আমি 18 এলুলিন সিস্টেম আছে যিবিলাক 18 এলুলিন হওক বা কিবা হওক তাৰ যিবিলাক সিস্টেম আছে ন তাৰ পৰা তোমালোকৰ ভিতৰৰ কেইটা তোমালোকৰ নেগেটিভ হৈ যায় আৰু বাহিৰৰ কেইটা পজিটিভ হৈ যায় আমি টেষ্টত কৰাইছো এইগুলা কোৱেশ্চন হৈ গল দেন আহিলে ইউভি ভিজিবল স্পেক্ট্ৰস্কপি পৰা জানাই উডৱাৰ্ড ৰুল আহিব পাৰে হেটাৰো এনুলাৰ ডাইন বা হোমো এনুলাৰ ডাইনৰ তাৰ কিমান ফ্ৰিকুৱেন্সি মনত ৰাখিবা এলকাইল গ্ৰুপ থাকিলে কিমান হয় আৰু এডাল যদি ডাবল বন্ড বাঢ়ে কিমান বাঢ়ে 15 বাঢ়ে নে 5 বাঢ়ে এলকাইল গ্ৰুপ থাকিলে সেইখিনি বস্তু মনত ৰাখিবা তাৰ পৰা কোৱেশ্চন আহিব ঠিক আছে আৰু দেন আৰু সৰু টপিক দুটা এটা হল পলিমাৰ আৰু বায়োমলিকুল পলিমাৰটো তোমালোকে ইমান বেছি মনত থাকি যায় পলিমাৰৰ তোমালোকৰ কোনটো কনডেনসেচন পলিমাৰ বা কোনটো এডিশন পলিমাৰ হেনুকা কোৱেশ্চন আহিব পাৰে তোমালোকৰ পলিমাৰৰ পৰা সো এইখিনি কোৱেশ্চন চালা দেন বায়োমলিকুলটো জানাই আৰু ডিএনএ পৰা ডিএনএ তোমালোকৰ কি হ'ব পাৰে কমপ্লিমেন্টাৰী ষ্ট্ৰেন্ড হ'ব পাৰে এন্ড সিমিলাৰলি তোমালোকৰ আলফা বিটা যেটো আমাৰ এনোমাৰ আছে এপিমাৰ আছে কোনটো কিহৰ এনোমাৰ কোনটো কিহৰ এপিমাৰ এটো হ'ব পাৰে গ্লুকোজ মেনোজ যেকেটা আছে আৰু ঠিক আছে আলফা মানে কি হয় তাছত গ্লুকোজত কি বন্ডিং থাকে আমাৰ স্টাৰ্চ বনোতে কি বন্ডিং থাকে বা এমিনো এসিড কেটামান দি দিব ইহতৰ ভিতৰত তোমালোকৰ ইজ এসেনশিয়াল এমিনো এসিড কি হয় নন এসেনশিয়াল এমিনো এসিড কি হয় বা কাইৰেল এমিনো এসিড কি হয় এনেকুৱা ধৰণৰ ষ্টেৰিঅকেমিষ্ট্ৰি আৰু ইম্পৰ্টেন্ট বস্তু ষ্টেৰিঅকেমিষ্ট্ৰি মোৰ যেকেটা 5টা ভিডিও আছে সৰু ভিডিও সৰু নহয় তোমালোকৰ যদি 1.5 ঘণ্টামান দিয়া 2 ঘণ্টামান দিয়া গুটেকেটা ভিডিও চালে ষ্টেৰিঅকেমিষ্ট্ৰি আৰএছ নমেনক্লেচাৰৰ পৰা আদি কৰি মই এটো ক'ব পাহৰিলো আৰএছ নমেনক্লেচাৰৰ পৰা আদি কৰি ইজেড সেইখিনি কোৱেশ্চন আহে বা ডায়াষ্টেৰিমাৰ কোনটো এনাঞ্চিয়মাৰ কোনটো তেনেকুৱা ধৰণৰ কোৱেশ্চনে পাও আমি ঠিক আছে সো এইখিনি বস্তু ভালকৈ মনোযোগ দিবা তোমালোকে অৰ্গেনিকৰ ইমান বেছি মানে চোৱা তোমালোকে যদি ডিব্ৰুগড় ইউনিভাৰ্সিটি হওক বা তেজপুৰ ইউনিভাৰ্সিটিৰ ষ্টুডেন্টখিনি কি কৰে অৰ্গেনিক কেমিষ্ট্ৰিত বিশেষকৈ কোৱেশ্চন হোৱাই নহয় এটেম্প কৰিব ট্ৰাই কৰে মানে ভয় কৰে হয় আমি অৰ্গেনিক কেমিষ্ট্ৰি বহুত পঢ়ো কিন্তু অৰ্গেনিক কেমিষ্ট্ৰি পঢ়া মতে আমি ৰিজাল্ট নাপাওঁ সিমিলাৰলি মানে কি হয় জাস্ট লাইক ইটস হাই সেকেন্ডাৰী মেথছত কি হয় আমি বহুত পঢ়ো বহুত প্ৰেক্টিস কৰো বাট আমি কি নাপাওঁ নম্বৰ নাপাওঁ কিয় মেথছটো প্ৰেক্টিস লাগে লগতে মেথছত এনেকুৱা কোৱেশ্চন আহে না একো ধৰিব নোৱাৰি সিমিলাৰলি অৰ্গেনিক কেমিষ্ট্ৰিটো তোমালোকৰ কি হয় সেম কন্ডিশন যে আমি পঢ়ো প্ৰেক্টিসও যথেষ্ট কৰো কিন্তু আমাৰ পৰীক্ষাৰ আমি সুফলটো নাপাওঁ সেইকাৰণে অৰ্গেনিক কেমিষ্ট্ৰি যিকেটা সিওৰছত থাকিব সেইকেটাহে এটেম্প কৰিবা আৰু অৰ্গেনিক কেমিষ্ট্ৰি ৰেংক দিয়ে নো ডাউট অৰ্গেনিক কেমিষ্ট্ৰি পঢ়িব লাগে কিন্তু অৰ্গেনিক কেমিষ্ট্ৰিতকৈ তোমালোকৰ ফিজিক্যাল কেমিষ্ট্ৰি ৰেংকটো বেছি ভাল কৰে কাৰণ ফিজিক্যাল কেমিষ্ট্ৰি গোটা নম্বৰ আহে অৰ্গেনিক কেমিষ্ট্ৰি জানিলে নম্বৰ পাবা কিন্তু অৰ্গেনিক কেমিষ্ট্ৰিতকৈ তোমালোকে ফিজিক্যাল আৰু ইনঅৰ্গেনিকত বেছি গুৰুত্ব দিয়া আৰু যেকেটা টপিক মই কৈছো সেইকেটা টপিকৰ পৰা তোমালোকে কোৱেশ্চন আহিব ইমান চিন্তা কৰিব নালাগে